নমস্কাৰ মই ষ্টুডেণ্টছ সো আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে এডিআৰইৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব 29 ছেপ্টেম্বৰত তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ সো গ্ৰেড 4ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে বা পৰীক্ষা দিব এক্সাম দিব বুলি ভাবিছে 29 ছেপ্টেম্বৰত তেওঁলোকৰ কাৰণে আজি মই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ সো আশা কৰোঁ তোমালোকে এইকেইটা প্ৰশ্ন সুন্দৰকৈ মনোযোগেৰে শুনিবা সো তোমালোকে প্ৰথমতে চাবা যে মানে মই কিন্তু কিতাপৰ পৰা এটা ফটো মাৰি তোমালোকক এটা ইম্পৰ্টেন্ট চাই এটা মানে পেজ ফটো মাৰি আনিছোঁ তোমালোকৰ কাৰণে তোমালোকে চাবা সুন্দৰকৈ যে ইয়াত কি কৈছে চোৱা যেটো প্ৰথম যি কোৱেশ্চনটো আছিলে পৰিবেশ তন্ত্ৰৰ মূল উপাংশ দুটা কি আছিলে পৰিবেশ তন্ত্ৰৰ মূল দুটা উপাংশ কি আছিলে তোমালোকৰ সেই উত্তৰটো হ'ব জৈৱ আৰু অজৈৱ তাৰ পিছত কৈছে হেউজিয়া উদ্ভিদক কি বুলি কোৱা হয় হেউজিয়া উদ্ভিদক আমি উৎপাদক বুলি ক'ব পাৰোঁ এবাৰ দিছে বৈদ্যুতিক আধন যেটো আছে তোমালোকৰ সেই আধনৰ SI একক কি হ'ব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন চাবা বৈদ্যুতিক আধনৰ SI একক হ'ব তোমালোকৰ এম্পিয়াৰ এবাৰ দিছে তাপৰ SI একক কি তাপৰ SI একক হ'ব তোমালোকৰ কেলভিন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তাপৰ SI একক হ'ব কেলভিন তাৰ পিছত শক্তিৰ SI একক কি এই SI একক কেটা কিন্তু আমাৰ ইম্পৰ্টেন্ট বেছি SI একক গুটেখিনি তোমালোকৰ চাব লাগিব শক্তিৰ SI একক হৈছে জুল এবাৰ দিছে বলৰ SI একক কি নিউটন আমি সকলোৱে জানো আগতে পঢ়ি আহিছিলোঁ ক্লাছ 10ত 9ত বলৰ SI একক হৈছে নিউটন তাৰ পিছত দিছে কম্পনাকৰ SI একক কি কম্পনাকৰ SI একক হ'ব হাৰ্টজ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কম্পনাংকৰ SI একক হাৰ্টজ ক্ষমতা অথবা পাৱাৰৰ SI একক কি ক্ষমতাৰ SI একক হ'ব আমাৰ ওয়াট ক্ষমতাৰ SI একক হ'ব ওয়াট বি নম্বৰ অপচন চাপৰ একক কি হ'ব পাস্কেল চাবা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এফালে দিছে শব্দৰ গতিবেগ কিমান মানে গতিবেগ কিন্তু আহিব পাৰে গতিবেগখিনি আমি চাব লাগিব ঠিক আছে শব্দৰ গতিবেগ হ'ব 330 মিটাৰ মিনিট সেকেন্ড চাইছে না নাই 330 তাৰ পিছত দিছে তোমালোকৰ পোহৰৰ গতিবেগ কিমান পোহৰৰ গতিবেগ বি নম্বৰ অপচন চাবা 3 লাখ কিলোমিটাৰ সেকেন্ড তাৰ পিছত দিছে শব্দৰ গতিবেগ আটাইতকৈ বেছি হয় ধাতু বহুত ইম্পৰ্টেন্ট শব্দৰ গতিবেগ আটাইতকৈ বেছি হয় ধাতু আলোক বৰ্ষ লাইট ইয়াৰ কিহৰ একক দূৰত্বৰ একক হয় সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে কিমান 8 মিনিট 20 সেকেন্ড আমি হতে পঢ়িছিলোঁ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে 8 মিনিট 20 সেকেন্ড ইলেক্ট্ৰনত থকা আধন কি হ'ব ইলেক্ট্ৰনত থকা যেটো আধন আছে সেই আধনটো হ'ব ঋণাত্মক চাবা প্ৰটনত থকা আধন কি হ'ব প্ৰটনত থকা আধন হ'ব ধনাত্মক বি নম্বৰ অপচন শুদ্ধ নিউটনৰ কাহি এটো আছে তীব্ৰ বেগত ঘূৰালে কি ৰং দেখা যায় ইয়া হ'ব বগা এখিনি আছিল তোমালোকৰ বাবে দিবলগীয়া কেইটামান মানে এডিআৰইৰ পৰীক্ষাৰ বাবে প্ৰশ্নসমূহ একিটা চাবা তোমালোকে বহুত ইম্পৰ্টেন্ট ইলেক্ট্ৰনত থকা আধন হ'ব ঋণাত্মক এনেদৰে গোটেইকেইটা প্ৰশ্ন উত্তৰ সুন্দৰকৈ দিয়াই আছে তোমালোকে চাবা এই SI একক কেইটা আৰু গতিবেগ কেইটা কিন্তু আমাৰ চাব লাগে এই গতিবেগ আৰু SI একক কেইটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় এখিনিতে সমাপ্ত হ'ল ধন্যবাদ